হেল্ল' এভৰিৱান, নমস্কাৰ। আজি মই আপোনালোকক এটা টিফিন ৰেচিপি শ্বেয়াৰ কৰিব ওলাইছোঁ। তাৰ বাবে মই লৈছোঁ এটা কাচকল বইল কৰি আৰু আলু, তাতে কেঁচা ধনিয়া, কেঁচা পিঁয়াজ আৰু জোখমতে নিমখ হালধি দি পিটিকা কৰি এনেকৈ লাডু বনাই ল'লোঁ। আৰু ইফালে বেচন অকণমান লৈ তাতে নিমখ হালধি, জালুকৰ গুড়ি অকণমান, জিৰা গুড়ি অকণমান দি ধুনীয়াকৈ পানী অকণমান দি মই মিক্স কৰি ল'লোঁ ভালকৈ। এয়া দেখিছেনে? আৰু ইফালে কেৰাহীখন পাতিবলৈ তাতে তেল দি ল'লোঁ। তেলখিনি গৰম হ'বলৈ দিলোঁ আৰু এই লাডুখিনি মই কি কৰিলোঁ, ইফালে বেচনত অকণমান ডুবাই পেলাই তেলত ধুনীয়াকৈ এতিয়া ফ্ৰাই কৰি দিম। আৰু এয়া দেখিছেনে, তেলত মই দি দিলোঁ। আৰু সদায় একেটা টিফিনকে খাবলৈ বেয়াও পায় দিয়কচোন। মই বেছিকৈ আটা দি বনোৱা টিফিনে দিওঁ, কেতিয়াবা ৰুটি, পৰঠা, ৰোল এনেকৈ বনাই দিওঁ, সদায় মনো নকৰে। আৰু কেতিয়াবা কাচকল থাকিলে এনেকৈ বনাই দিওঁ। আৰু দেখিছেনে, এয়া আমাৰ আজি কাচকল পকৰা ৰেডি হৈ গ'ল। আৰু এতিয়া মই এনেকৈ চচ অকণমান দি দিলোঁ, টমেট' চচ, আৰু ইফালে দি দিলোঁ কাচকল পকৰা। আৰু দেখিছেনে, আমাৰ আজি টিফিন ৰেডি হৈ গ'ল। আৰু আপোনালোকেও এনেকৈ দিব পাৰে, খায়ো ভাল পাব। আজিলৈ আহিছোঁ দেই, বাই বাই।